everyone, welcome back to my YouTube channel Cook with KK. কলডিলৰ সৈতে ব্ৰইলাৰ মাংসৰ এটা ধুনীয়া ৰেচিপি লৈ মই আজি আপোনালোকক লৈ আহিছোঁ জাতিংগা ৰিভাৰৰ এটা ধুনীয়া পৰিৱেশলৈ। তো আজিৰ ৰেচিপি কলডিলৰ সৈতে ব্ৰইলাৰ মুৰ্গীৰ মাংস। তো এইফালে আমি কলডিলখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তো এইফালে আমাৰ আছে চিকেন, তো এইফালে আমাৰ আলু, বিলাহী, এইটো হৈছে মান ধনিয়া, এইফালে পিঁয়াজখিনি আমি স্লাইচ কৰি অলপ ৰাউণ্ডকৈ কাটি লৈছোঁ, আৰু এইফালে আছে আমাৰ জলকীয়া আৰু তেজপাত, আৰু এইফালে লাগিব আমাৰ গৰম মছলা। তো আমাৰ এইখিনিয়ে বস্তু আছে, আৰু আদা নহৰু আছে, এইখিনি এতিয়ালৈকে ৰেডি হোৱা নাই, তো চাই থাকিব আপোনালোক। এইফালে আমাৰ জুই ধৰা কাৰ্যসূচী চলি আছে, লগতে চৌকা বনোৱা কাৰ্যসূচী। কেৰাহীত তেল দি দিলোঁ, তেল গৰম হোৱাৰ লগে লগে আমি ইয়াতে দি দিলোঁ গোটা গৰম মছলা আৰু 3টা তেজপাত। তো এইফালে আমি পিঁয়াজ বহাই দিছোঁ এতিয়া, আৰু লগতে জলকীয়াও দি দিছোঁ। এইফালে আমি আদা নহৰু দি দিছোঁ। তো পিঁয়াজটো অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব, তাৰপিছত আমি মাংসখিনি দি দিম। আমি মাংসখিনি বহাই দিছোঁ ধুনীয়াকৈ, ভালদৰে অকণমান এনেকৈ লাৰি দিম। এতিয়া আমি নিমখ দি দিম। তো এতিয়া আমি সৰু সৰুকৈ কাটি থোৱা কলডিলখিনি এনেকৈ দি দিছোঁ। এতিয়ালৈকে হালধি ইউজ হোৱা নাই, হালধি মছলা সেইবিলাক অকণমান দেৰিকৈ ইউজ হ'ব। 4 টুকুৰমান সৰু সৰুকৈ কাটি থোৱা বিলাহী দি দিছোঁ, যাতে মাংসখিনি ভাঙি নাযায়। তো এতিয়া আমি দি দিম হালধি, ৰেড চিলি পাউডাৰ, মিট মছলা, অকণমান লাই দিব লাগিব এতিয়া। তো এতিয়া দি দিছোঁ আমি আলু, আপোনালোকৰ পৰিমাণ হিচাপত আপোনালোকে আলুটো দি দিব পাৰিব। তো এইফালে হৈছে এইটো জাতিংগা ৰিভাৰ। তো জাতিংগা ৰিভাৰ আপোনালোকে হয়তো বহুতে নামটো শুনিছে, কিন্তু আজিলৈকে দেখা নাছিলে। জাতিংগা ৰিভাৰ হৈছে বৰাক নদীৰ এটা উপনদী। মানে এইটো জাতিংগা ৰিভাৰটো এইফালে চাওক, এইফালে যিবিলাক পাহাৰবোৰ আছে এইবিলাক হৈছে ডিমা হাছাওৰ পাহাৰ, আৰু এই জাতিংগা ৰিভাৰটো অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা কাছাৰ ডিষ্ট্ৰিক্টৰ মাজেৰে গৈ বৰাক নদীত পৰিছে। তো এইটো দেখাই দিছোঁ আপোনালোকক, ভিউটো এবাৰ চাই ল'ব আপোনালোকে। তো চাওক, তো এইটোৱে হৈছে জাতিংগা ৰিভাৰ। তো এইফালে এটা ট্ৰেইন লাইন আছে, তো বহুত ধুনীয়া ভিউ হয়। পানীবিলাক লেতেৰা হৈ আছে, কাৰণ এতিয়া বৰষুণ হৈ আছে, পানীৰ স্পীডটো বহুত, সেইকাৰণে মানে লেতেৰা হৈ আছে। এনেই বহুত ধুনীয়া ভিউ হয়। তো 20 মিনিটমান ঢাকনি নিদিয়াকৈ ভজাৰ পিছত মাংসটো আপোনালোকে দেখিছে ধুনীয়া এটা কালাৰ আহিছে, আৰু আলুবোৰ ধুনীয়াকৈ সিজি গৈছে। তো ইয়াতে আমি এতিয়া পানী এড কৰিম। তো পাৰিলে গৰম পানী এড কৰিব পাৰিলে বেছি ভাল, কিন্তু আমাৰ ইয়াতে গৰম পানীৰ ব্যৱস্থা যিহেতু নাই, তো আমি ঠাণ্ডা পানীয়ে এড কৰিব লাগিব। পানী দি দিছোঁ। এতিয়া আমি দি দিম বিলাহী। মাংসখিনি ধুনীয়াকৈ উতলিব আৰম্ভ কৰিছে, আৰু ধুনীয়া এটা স্মেল এটা আহিছে, একদম খাওঁ খাওঁ লাগি গৈছে। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, তো ভোক মানে একদম গোন্ধত ভোক লাগি গৈছে। আৰু বেছি টাইম নাই, 10 মিনিট পিছত আমাৰ খাব পৰা হৈ যাব। তো আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা কালাৰ আহিছে মাংসটোৰ। তো আপোনালোকে দেখিছে বহুত ধুনীয়াকৈ উতলি আছে মাংসখিনি। তো এতিয়া আমি এড কৰিম মান ধনিয়া। তো মান ধনিয়াটো এনেকৈ ছিঙি ছিঙি আমি দি দিম। তাৰপিছত অকণমান এড কৰিম আমি জালুকৰ গুড়ি। তো এতিয়া অকণমান লাৰি দিম, আৰু 5 মিনিট পিছতে আমাৰ একদম সুস্বাদু কলডিলৰ সৈতে ব্ৰইলাৰ মাংস ৰেডি হৈ যাব। তো দেখাই আছোঁ আপোনালোকক ফাইনেল ক্লিপটো।
হোৱাট এ টেষ্ট, কি ক'ম আৰু মই। তো আপোনালোকৰ মাজত ৰেডি হৈ গ'ল কলডিলৰ সৈতে ব্ৰইলাৰ মাংস। চাওক না কিমান ধুনীয়া কালাৰ আহিছে, চাওক কি মজা লাগিব খাই। কি ধুনীয়া স্মেল, খাই আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিব।